অজন্মৰ সেৱাস্থলীত উপস্থিত থকা সন্মানীয় সঞ্চালিকা আই, প্ৰমুখ্যে বিচাৰক মণ্ডল আৰু আসনত উপবিষ্ট আইবাদ সমস্ত। আজি আমাৰ ভাগত পৰা বিষয়ভাগ হৈছে মোৰ জীৱনত প্ৰাৰ্থনাৰ প্ৰভাৱ। বক্তৃতাৰ বিষয়ভাগৰ মাজেৰে যোৱাৰ আগতে শংকৰ মাধৱ গুৰু দুয়োজনাৰ চৰণত সহস্ৰ কোটি প্ৰণিপাত জনাই বক্তৃতাৰ বিষয়ভাগৰ মাজেৰে আগবাঢ়িছোঁ। কৃষ্ণ প্ৰাৰ্থনা। এই শব্দটো কেৱল ধৰ্মীয় আচৰণ বা নিয়ম হৈ নাথাকে। মোৰ বাবে প্ৰাৰ্থনা হৈছে এটা আত্মিক সংযোগ। মোৰ অন্তৰৰ ভাৱবোৰ ঈশ্বৰৰ ওচৰলৈ পঠিওৱাৰ এটা নীৰৱ ভাষা। সৰুৰে পৰাই মই শুনি আহিছোঁ, যেতিয়া মানুহে তাক সহায় নাপায় তেতিয়া তেওঁ ঈশ্বৰৰ মুখামুখি হয়। কিন্তু মোৰ বাবে প্ৰাৰ্থনা কেৱল অসুবিধাৰ সময়তে নহয়, সুখত কৃতজ্ঞতাৰ সময়তো মই ঈশ্বৰলৈ মুখ পাতোঁ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ অমৰ সৃষ্টি হৈছে নামঘোষা। ইয়াত আছে 1000 প্ৰাৰ্থনা। সেয়েহে আমি ইয়াত 1000 প্ৰাৰ্থনা লৈ এই থানাতে আমি একত্ৰিত হৈছোঁ। মই আচলতে বিশ্বাস কৰোঁ আমাৰ জীৱন যাত্ৰাটো আচলতে আৰম্ভ হয় এটা প্ৰাৰ্থনাৰ পৰাই, আৰু আমাৰ যিটো অন্তিম যাত্ৰা তাৰ শেষ লক্ষ্য হৈছে এটা প্ৰাৰ্থনা হোৱাকৈ। আৰু মাজৰ সময়খিনি আমাৰ সেই সময়খিনিক অৰ্থপূৰ্ণ কৰা, সময়খিনিক মহিমামণ্ডিত কৰা, মনুষ্য জীৱন সফল কৰাৰ কাৰণে যিটো মন্ত্ৰ, যিটো অস্ত্ৰ, যিটো মাধ্যম আমাক লাগে সেয়াই হৈছে প্ৰাৰ্থনা। গান্ধীজী কৈছিল, প্ৰাৰ্থনাৰ সমান মনত ভাঙি চিঙি গঢ়ি তুলিব পৰা শক্তি কাৰো নাই। সেয়েহে মই দৈনিক প্ৰাৰ্থনা কৰোঁ। যেতিয়া মই উদ্বিগ্ন বা চিন্তাগ্ৰস্ত হওঁ, প্ৰাৰ্থনাই মোক আন্তৰিক শক্তি দিয়ে। যেতিয়া মোৰ সিদ্ধান্ত এটা লোৱাত কষ্ট হয়, তেতিয়া প্ৰাৰ্থনাৰ মাজেৰে মই সাহস আৰু স্পষ্টতা পাওঁ। অধ্যয়নত মনোযোগ কমি যোৱা সময়তে একোটা ক্ষণ বন্ধ কৰি ভগৱন্তক স্মৰণ কৰোঁ আৰু দেখোঁ মনটো লাহে লাহে স্থিৰ হৈ আহে। তেতিয়া এটা প্ৰাৰ্থনাই মোৰ মনটো সজীৱ কৰি তোলে। প্ৰাৰ্থনাই মোক শিকাইছে ধৈৰ্য, কৃতজ্ঞতা আৰু নিজৰ ভুলবোৰ গ্ৰহণ কৰি আগবাঢ়ি যাবলৈ। প্ৰাৰ্থনা মোৰ বাবে এক আত্ম অনুসন্ধান। মই কিমান দূৰ গৈছোঁ আৰু মই কিমান দূৰ যোৱাৰ বাকী সেয়া প্ৰাৰ্থনাৰ দ্বাৰাই মই অনুভৱ কৰোঁ। প্ৰাৰ্থনাই মই আচলতে বিশ্বাস কৰোঁ, প্ৰাৰ্থনা মানে চোৱাটো নহয় যে ঈশ্বৰে আমাৰ ইচ্ছা পূৰণ কৰিছে নে নাই। প্ৰাৰ্থনা মানে অনুভৱ কৰা যে প্ৰাৰ্থনা আমাৰ সৈতে আছে। সঁচা প্ৰাৰ্থনাই হৃদয় শুদ্ধ কৰে, মন শান্ত কৰে আৰু জীৱনলৈ আশাৰ পোহৰ আনে। প্ৰাৰ্থনা কৰাৰ বাবে বিশেষ ঠাই, বিশেষ ভাষা, বিশেষ পৰিস্থিতিৰ প্ৰয়োজন নহয়। আমি য'তে থাকোঁ তাতে হৃদয়ৰূপী নামঘৰত ভগৱন্তক স্মৰণ কৰিব পাৰোঁ। প্ৰাৰ্থনা কৰাৰ বাবে কোনো সময়ৰ প্ৰয়োজন নাই। আমি যিকোনো সময়তে ভগৱন্তক স্মৰণ কৰিব পাৰোঁ। প্ৰাৰ্থনাই মোক এজন ভাল মানুহ, সহানুভূতিশীল বন্ধু আৰু নিজক শক্তিশালী কৰি তুলিবলৈ সহায় কৰিছে। প্ৰাৰ্থনাৰ বাবে মই কৃতজ্ঞ। এনেধৰণে প্ৰাৰ্থনাই মোৰ জীৱনত প্ৰভাৱ পেলাইছে। ইমানকে কৈ নিৰ্ধাৰিত সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ।